নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টোত আগন্তুক ডিএলএড প্ৰিলিমিনাৰী টেষ্টৰ বাবে উপযোগী হোৱাকৈ কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান ইম্পৰ্টেণ্ট এমচিকিউজ লৈ আহিছোঁ, যিবিলাক খুবেই গুৰুত্বপূৰ্ণ আৰু এইবিলাক পেটাৰ্ণৰ ওপৰতে প্ৰিভিয়াছ ইয়েৰবিলাকত কুৱেশ্যন আহিছিল কাৰেণ্ট এফেয়াৰ্ছৰ পৰা। তো তেনেকুৱা যিবিলাক টপিকছ আছিল সেই টপিকছবিলাকৰ ওপৰত মই এমচিকিউজবিলাক ইম্পৰ্টেণ্ট বাছি লৈ আহিছোঁ। আশা কৰোঁ এই কুৱেশ্যনবিলাকে আপোনালোকক উপকৃত কৰিব। আৰু ইয়াৰ উপৰিও আৰু বহুতো কাৰেণ্ট এফেয়াৰ্ছ আছে কুৱেশ্যনছ, যিখিনি এই টপিকছবিলাকৰ ৰিলেটেড মানে 2025ত আপডেটেড কুৱেশ্যন। এই কুৱেশ্যনবোৰ আপোনালোকে চাই ল'ব, ঠিক আছে। এতিয়া আহক ক্ৰীড়া আৰু অলিম্পিক শিতানত যিবোৰ এমচিকিউজ আহিবলগীয়া সম্ভাৱ্য। প্ৰথম প্ৰশ্নটো হৈছে 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক কোনখন চহৰে আয়োজন কৰিছিল? হুইচ চিটি হষ্টেড দ্য 2024 ছামাৰ অলিম্পিক্স? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, পেৰিছ। নেক্সট, 2028 চনৰ অলিম্পিক ক্ৰীড়া ক'ত অনুষ্ঠিত হ'ব? Where will the 2028 Olympics Games be held? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, লছ এঞ্জেলছ। নেক্সট, অলিম্পিকৰ মূল মন্ত্ৰটো শেহতীয়াকৈ কিহলৈ উন্নীত কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ফাষ্টাৰ হায়াৰ ষ্ট্ৰংগাৰ টুগেডাৰ। নেক্সট, বিশ্ব ফুটবল পৰিচালনা সংস্থাটো কি? এতিয়া যিহেতু এই বছৰ ফিফা ৱৰ্ল্ড কাপ চলি আছে, সেইকাৰণে এই কুৱেশ্যনটো লৈ আহিছোঁ। বিশ্ব ফুটবলৰ পৰিচালনা সংস্থাটো কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ফিফা। কুৱেশ্যন নম্বৰ 25, 2026 চনৰ ফিফা বিশ্বকাপ কোন তিনিখন দেশে যৌথভাৱে আয়োজন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ইউনাইটেড ষ্টেটছ, কানাডা এণ্ড মেক্সিকো। নেক্সট, ICC চেম্পিয়নছ ট্ৰফি 2025ৰ বিজয়ী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ভাৰত। নেক্সট, কোনগৰাকী ভাৰতীয় 2024 চনত বিশ্ব দবা চেম্পিয়ন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, গুকেশ ডি। নেক্সট, কোনখন ৰাজ্যই 2025 চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজন কৰিছিল? নেশ্যনেল গেমছ মানে আয়োজন কোনখন দেশে কৰিছিল, কোনখন ৰাজ্যই কৰিছিল? অপশ্যন এ, উত্তৰাখণ্ড। নেক্সট, 2025-26 চনত কোনটো ট্ৰফিৰ চূড়ান্ত পৰ্যায় অসমত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, সন্তোষ ট্ৰফি। নেক্সট, ভোগেশ্বৰ বৰুৱাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা কোন চনত আৰম্ভ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 2025 চনৰ পৰা। খেলো ইণ্ডিয়া কাৰ্যসূচী কিহৰ সৈতে জড়িত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ক্ৰীড়া বিকাশ, স্পৰ্টছ ডেভেলপমেণ্টৰ সৈতে জড়িত। নেক্সট, কাৰ স্মৃতিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মেজৰ ধ্যানচান্দ। নেক্সট, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা, নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছ, এই টপিকটোৰ এমচিকিউজ কেইটামান চাওঁ আহক। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কোন? হু ইজ দ্য ছেক্ৰেটাৰী জেনেৰেল টু দ্য ইউনাইটেড নেশ্যনছ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, এণ্টনিঅ গুটেৰেছ। নেক্সট, 2025 চনত কোনখন দেশে COP30 জলবায়ু সন্মিলন আয়োজন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ব্ৰাজিল। নেক্সট কুৱেশ্যন, 2025 চনত কোনখন দেশে G20 সন্মিলন আয়োজন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, ব্ৰাজিল। নেক্সট, 2026 চনত কোনখন দেশে G20 সন্মিলন আয়োজন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি, দক্ষিণ আফ্ৰিকা। নেক্সট, ব্ৰিক্সত প্ৰথম অৱস্থাত কেইখন দেশ আছিল? BRICS, এই আখৰটোতে সোমাই আছে BRICS। কেইটা এলফাবেট আছে ইয়াত? লেটাৰ 5টা আছে, গতিকে প্ৰথমতে 5টাই আছিল, 5খন দেশ আছিল। অপশ্যন বি শুদ্ধ উত্তৰ। নেক্সট, ব্ৰিক্সে এতিয়া কেতিয়া নিজৰ সদস্যপদ সম্প্ৰসাৰণ কৰিছিল? ব্ৰিক্সে নিজৰ সদস্যপদ সম্প্ৰসাৰণ কৰিছিল 2026 আৰু 25 বৰ্ষত। 11জনীয়া সদস্য দেশ কাউণ্ট্ৰি আছে এতিয়া, 11 মেম্বাৰ কাউণ্ট্ৰিজ বৰ্তমানলৈ ব্ৰিক্সত আছে। 2024 চনত 5টা কাউণ্ট্ৰি ইনভলভ কৰিছে আৰু 2025ত এটা কাউণ্ট্ৰি অন্তৰ্ভুক্ত কৰিছে। টোটেল 6টা কাউণ্ট্ৰি আৰু আগতে 5টা মিলি টোটেল এতিয়া 11টা মেম্বাৰ কাউণ্ট্ৰিজ আছে। নেক্সট, SCOৰ সম্পূৰ্ণ ৰূপ কি? SCOৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, চাংঘাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন। নেক্সট, ৰাছিয়াৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ভ্লাদিমিৰ পুটিন। নেক্সট, ভাৰতত নীতি আয়োগৰ CEO কোনে নিযুক্তি দিয়ে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, ভাৰত চৰকাৰ। নেক্সট, নীতি আয়োগৰ অধ্যক্ষ কোন? অপশ্যন চি শুদ্ধ উত্তৰ, প্ৰধানমন্ত্ৰী। নেক্সট, 2024 চনৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব
চি সঞ্জয় মলহোত্ৰা নেক্সট ভাৰতৰ বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত 2026 কোন ইতিমধ্যে আমাৰ নিৰ্বাচন হৈ গৈছে এই লোকসভা যেটো নিৰ্বাচন সৰি বিধানসভা নিৰ্বাচন ইয়াৰ হেকাৰণে ট্ৰেন্ডত আছে কোৱেশ্চনটো ইয়াৰ মুখ্য নিৰ্বাচন আয়ুক্ত কোন হয় ইয়াৰ উত্তৰ হ'ব অপচন বি জ্ঞানেশ কুমাৰ নেক্সট শিক্ষা আৰু চৰকাৰী আঁচনি এই টপিকটোৰ কেইটামান এমচিকিউ চাওঁ আহক কোৱেশ্চন নম্বৰ 25 ৰাষ্ট্ৰীয় শিক্ষানীতি কোন চনত আৰম্ভ কৰা হৈছিল ইয়াৰ উত্তৰ হ'ব অপচন সি 2020 NEP ৰ সম্পূৰ্ণ অৰ্থ কি NEP stands for ইয়াৰ উত্তৰ হ'ব অপচন এ নেশ্যনেল এডুকেশ্যন পলিচি নেক্সট NEP 2022 এ 2020 কোনটো শিক্ষাগত গাঁথনিৰ পৰামৰ্শ দিয়ে ইয়াৰ উত্তৰ হ'ব 5 3 3 and 4 নেক্সট NCF ৰ সম্পূৰ্ণ অৰ্থ কি ইয়াৰ উত্তৰ হ'ব অপচন এ নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক নেক্সট NCF 2023 কিহৰ সৈতে জড়িত অপচন এ উত্তৰ পাঠ্যক্ৰমৰ গাঁথনি নেক্সট কোৱেশ্চন NCF 2023 নিৰ্দেশনা অনুসৰি ফাউণ্ডেশ্যনেল ষ্টেজে কোনটো বয়সৰ গোটৰ শিশুক সামৰি লয় ইয়াৰ উত্তৰ হ'ব অপচন এ 3 পৰা 8 বছৰ নেক্সট NEP 2020 ৰ অধীনত প্ৰতিষ্ঠা কৰা পাৰখ কিহৰ সৈতে জড়িত পাৰখ established under NEP 2020 is related to ইয়াৰ উত্তৰ হ'ব অপচন সি ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন আৰু সমীক্ষা নেক্সট নিপুণ ভাৰত মিছনৰ লক্ষ্য কি অৰ্জন কৰা নিপুণ ভাৰত মিছন aims to achieve what ইয়াৰ উত্তৰ হ'ব অপচন বি প্ৰাথমিক সাক্ষৰতা আৰু সংখ্যা জ্ঞান কিহৰ প্ৰসাৰৰ বাবে PM বিদ্যা মুকলি কৰা হৈছিল ইয়াৰ উত্তৰ হ'ব অপচন বি ডিজিটেল শিক্ষা নেক্সট দীক্ষা পৰ্টেলত মূলত কাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে ইয়াৰ উত্তৰ হ'ব অপচন এ শিক্ষক আৰু ছাত্ৰ ছাত্ৰী নেক্সট নিষ্ঠা কাৰ্যসূচীৰ বাবে কাৰ বাবে উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে ইয়াৰ উত্তৰ হ'ব অপচন ডি শিক্ষক নেক্সট নিষ্ঠাৰ সম্পূৰ্ণ ৰূপ কি ইয়াৰ উত্তৰ হ'ব অপচন এ নেশ্যনেল ইনিচিয়েটিভ ফৰ স্কুলছ হেডছ এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট নেক্সট PM শ্ৰীৰ সম্পূৰ্ণ ৰূপ কি ইয়াৰ উত্তৰ হ'ব অপচন বি PM স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া নেক্সট শিক্ষাৰ অধিকাৰ আইন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল ইয়াৰ উত্তৰ হ'ব অপচন ডি 1 এপ্ৰিল 2010 নেক্সট শিক্ষাৰ অধিকাৰ আইনৰ অধীনত কোনটো বয়সৰ শিশুৰ বাবে বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ উত্তৰ হ'ব অপচন বি 6 পৰা 14 বছৰ বয়সলৈ নেক্সট RTE অধীনৰ আইনৰ 12(1)C ধাৰাই কিমান শতাংশ আসন সংৰক্ষণ কৰে এটো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন হয় ইয়াৰ উত্তৰ হ'ব অপচন কি হ'ব ডি 25% নেক্সট পিছাৰ সম্পূৰ্ণ অৰ্থ কি এটো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন হয় পিছাৰ সম্পূৰ্ণ অৰ্থ কি ইয়াৰ উত্তৰ হ'ব অপচন এ প্ৰগ্ৰাম ফৰ ইন্টাৰনেশ্যনেল ষ্টুডেণ্ট এছেছমেণ্ট নেক্সট PM পোষণ আঁচনিখন কিহৰ সৈতে জড়িত ইয়াৰ উত্তৰ হ'ব অপচন বি মধ্যাহ্ন ভোজন নেক্সট স্বয়ম হৈছে এটা স্বয়ম ইজ এ প্লেটফৰ্ম ফৰ ইয়াৰ উত্তৰ হ'ব অপচন সি অনলাইন শিক্ষা প্লেটফৰ্ম নেক্সট স্বয়মৰ পূৰ্ণ ৰূপ কি হোৱাট ডাজ স্বয়ম ষ্টেণ্ড ফৰ ইয়াৰ উত্তৰ হ'ব অপচন এ ষ্টাডি ৱেভ অফ এক্টিভ লাৰ্ণিং ফৰ য়ং এছপাইৰিং মাইণ্ডছ নেক্সট আপাৰ ID কিহৰ সৈতে জড়িত ইয়াৰ উত্তৰ হ'ব অপচন বি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক নথিপত্ৰ নেক্সট NEP 2020 ৰ অধীনত ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰৱৰ্তন কৰা আপাৰ IDৰ সম্পূৰ্ণ ৰূপ কি ইয়াৰ উত্তৰ হ'ব অপচন এ অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্টাৰ নেক্সট বিজ্ঞান আৰু প্ৰযুক্তি আৰু পৰিৱেশৰ ওপৰত কেইটামান MCQ চাওঁ আহক গগনযান মিছন কিহৰ সৈতে জড়িত ইয়াৰ উত্তৰ হ'ব অপচন ডি মানৱবাহী মহাকাশ যাত্ৰা অভিযান নেক্সট আদিত্য L1 মিছন কিহৰ অধ্যয়নৰ বাবে উৎক্ষেপণ কৰা হৈছে ইয়াৰ উত্তৰ হ'ব অপচন সি সূৰ্য নেক্সট ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ISRO হেডকোৱাৰ্টাৰ্ছ ইজ লোকেটেড ইন ইয়াৰ উত্তৰ হ'ব অপচন সি বেংগালুৰু নেক্সট UPI ৰ সম্পূৰ্ণ ৰূপটো কি হোৱাট ইজ দ্য ফুল ফৰ্ম অফ UPI ইয়াৰ উত্তৰ হ'ব অপচন বি ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ নেক্সট বিশ্ব পৰিৱেশ দিৱস 2025ৰ মূল বিষয়বস্তু কিহৰ সৈতে সম্পৰ্কিত আছিল দ্য থিম অফ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2025 ৱাজ ৰিলেটেড টু ইয়াৰ উত্তৰটো হ'ব অপচন বি প্লাষ্টিক প্ৰদূষণ নেক্সট মিছন লাইফে কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰে মিছন লাইফ ফ'কাছেছ অন ইয়াৰ উত্তৰ হ'ব অপচন ডি পৰিৱেশৰ বাবে জীৱনশৈলী নেক্সট অন্যান্য চৰকাৰী আঁচনি আৰু সাধাৰণ জ্ঞানৰ MCQs কেইটামান চাওঁ আহক কুৱেশ্যন নম্বৰ 53 PM বিশ্বকৰ্মা আঁচনিৰ লক্ষ্য কি
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পৰম্পৰাগত শিল্পী আৰু কাৰিকৰ নেক্সট PM জনমন আঁচনিখন কাৰ কল্যাণৰ বাবে উদ্দেশ্যে তৈয়াৰ কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বিশেষভাৱে অসুৰক্ষিত জনজাতীয় গোট নেক্সট ভাৰতনেট প্ৰকল্প কিহৰ সৈতে জড়িত ভাৰতনেট এইটো এটা BSNL প্ৰকল্প হয় কিহৰ সৈতে জড়িত তেতিয়াহ'লে গম পাইছে নিশ্চয় গ্ৰাম্য ব্ৰডবেণ্ড সংযোগ নেক্সট ডিজিটেল ইণ্ডিয়া কাৰ্যসূচী কোন চনত মুকলি কৰা হৈছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2015 নেক্সট ষ্টাৰ্টআপ ইণ্ডিয়া কোন চনত মুকলি কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2016 নেক্সট স্কিল ইণ্ডিয়া মিছন কোন চনত মুকলি কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2015 নেক্সট ফিট ইণ্ডিয়া আন্দোলন কোন চনত আৰম্ভ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2019 নেক্সট 2025 চনত কোনখন ভাৰতীয় চহৰে ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ সামিট আয়োজন কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নিউ দিল্লী নেক্সট ভাৰত ৰত্ন হৈছে ভাৰতৰ কি হয় ভাৰত ৰত্নটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সৰ্বোচ্চ অসামৰিক বঁটা নেক্সট 2024 চনত ভাৰত ৰত্ন বঁটা মৰণোত্তৰ বাবে কাক প্ৰদান কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কৰ্পূৰী ঠাকুৰ নেক্সট মানৱ উন্নয়ন প্ৰতিবেদনৰ কোনটো সংস্থাই প্ৰকাশ কৰে এইটো কুৱেশ্যন আগতে আহি যোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি UNDP নেক্সট নোবেল শান্তি বঁটা ক'ৰ পৰা প্ৰদান কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নৰৱে নেক্সট 2025 চনৰ নোবেলৰ শান্তি বঁটা কাক প্ৰদান কৰা হৈছিল নোবেল পিচ প্ৰাইজ 2025 চনৰ কোনে লাভ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাৰিয়া কৰিনা মাকাডো নেক্সট বুকাৰ প্ৰাইজ কিহৰ সৈতে জড়িত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সাহিত্য নেক্সট কুৱেশ্যন AIIMS ৰ সম্পূৰ্ণ ৰূপ কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স নেক্সট কুৱেশ্যন আৰু আজিৰ ভিডিঅ'টোৰ অন্তিম কুৱেশ্যন SDM ৰ সম্পূৰ্ণ অৰ্থ কি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি এইটো মানে ষ্টেট গভৰ্ণমেণ্টৰ এইটো হয় এইটো এটা কি ক'ম এইটো এটা কি হয় এইটো এটা মিনিষ্ট্ৰী ষ্টেট ডিপাৰ্টমেণ্টৰ SDM ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি তো ভিডিঅ'টো আজিলৈ ইমানেই আছিল আশা কৰোঁ এই কুৱেশ্যনবোৰে আপোনালোকক উপকৃত কৰিব আৰু এটা কথা মন কৰিব কাৰেণ্ট এফেয়াৰ্ছটো এটা হৈছে বিশাল সাগৰ ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যন যদি আপোনালোকে কমন পেলাবলৈ বিচাৰে তেতিয়াহ'লে 2025ৰ যিবিলাক ইম্পৰ্টেণ্ট টপিকবিলাক যিবিলাক ইণ্টাৰনেট ৰিলেশ্যনশ্বিপ আছিল সেই ৰিলেশ্যনশ্বিপবিলাক চাব অন্য কাণ্ট্ৰিৰ সৈতে ইণ্ডিয়াৰ কি ৰিলেশ্যনশ্বিপ আছিল সেইবিলাক চাব প্ৰাইম মিনিষ্টাৰৰ লাষ্ট 6 মন্থৰ ভিজিট কোন দেশলৈ গৈছে সেই দেশবিলাকৰ কাৰেঞ্চি আৰু তাৰ লগত সেই দেশবিলাকৰ লগতে তেওঁলোকৰ প্ৰেছিডেণ্ট আৰু কিবা প্ৰাইম মিনিষ্টাৰ আছে যদি সেইবিলাক চাই ল'ব এইবিলাক তেনেকুৱা ইম্পৰ্টেণ্ট হয় আৰু সেইবিলাক দেশবিলাকৰ কাৰেঞ্চিবিলাক চাই থ'ব এনেকুৱা ইম্পৰ্টেণ্ট টপিকবিলাক আৰু লাষ্ট যিবিলাক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন সেই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাকৰ আপোনালোকে চাই ল'ব মানে কাৰেণ্ট এফেয়াৰ্ছবিলাক কেনেকুৱা ধৰণৰ আহিছিল সেই কাৰেণ্ট এফেয়াৰ্ছবিলাক কেটেগৰাইজ কৰিব কোন বিভাগত মানে কোনটো টপিকত বেছিকৈ আহিছিল কুৱেশ্যনবিলাক তেনেকুৱা এই টপিকবিলাকে ফ'কাছ কৰিব আৰু বৰ বেছি ইমান ডেফলি সোমাই যাব নালাগে কাৰেণ্ট এফেয়াৰ্ছবিলাক খুব যিবিলাক ট্ৰেণ্ডিঙত আছে সেইবিলাক চাব লাগে সেইবিলাকেই আহিব আৰু নিশ্চয় কমন পৰিব আশা কৰোঁ এইখিনি আপোনালোকে খুব হেল্পফুল হ'ব বুলি ভাবোঁ এনেকুৱা ধৰণৰ ভিডিঅ' আৰু পাই থাকিব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব থেংক ইউ